Hello everyone and welcome to Easy Assam Exams. So এই চেনেলটোত আমি ডেইলি কাৰেণ্ট এফেয়াৰ্ছ প্ৰভাইড কৰিব ট্ৰাই কৰোঁ APSC হওক বা আদাৰ যিমানবিলাক আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ কম্পিটিটিভ এক্সামছ আছে তাৰ অৰিয়েণ্টেড প্ৰাইমেৰিলি আমি কাৰেণ্ট এফেয়াৰ্ছ লওঁ আছাম ট্ৰিবিউনৰ পৰা আৰু ডিফাৰেণ্ট এডিটৰিয়েলছবিলাক আমি ইয়াতে ডিছকাছ কৰিবলৈ ট্ৰাই কৰোঁ চ' তোমালোকে যদি ইচ্ছুক এই চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা আৰু ইয়াৰে যিমানখিনি আমাৰ কোৱালিটি কণ্টেণ্ট বা PDF থাকে তাৰ কাৰণে আমাৰ বায়'ত এটা লিংক দিয়া আছে টেলিগ্ৰাম চেনেল সেইখিনি তোমালোকে জইন কৰিব পাৰা ফৰ দি ফ্ৰী PDF অ'কে চ' আজি 19 নৱেম্বৰ 2025 চ' ইয়াৰে আমি যিমানখিনি ইম্পৰ্টেণ্ট নিউজ আছে সেইখিনি আমি ডিছকাছ কৰি লওঁ অ'কে চ' প্ৰথম নিউজটো হৈছে আমাৰ ছেকশ্যন 208 অফ দি BNSS এতিয়া BNS মানে আমি কি বুজোঁ 2023ত প্ৰথমবাৰৰ কাৰণে ইয়াতে ইণ্ট্ৰডিউচ কৰা হৈছিলে আমাৰ BNS ডেট ইজ ভাৰতীয় ন্যায় সংহিতা আৰু BNSS য'ত আমি ইয়াতে ডিছকাছ কৰিম ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা অ'কে চ' 2023ৰ পিছত 2024ত এই BNS বা BNSS বা নতুন যিমানখিনি আমাৰ আইন প্ৰণালী আছিলে সেইখিনি ইয়াতে লাগু কৰা হৈছিলে আমাৰ ভাৰতৰ গণতন্ত্ৰত অ'কে চ' ইয়াতে ছেকশ্যন 208 নিউজত কিয় আছে সেইখিনি আমি আগতে জানি লওঁ চ' যোৱাকালি আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে যোনটো আমাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ বা জুবিন গাৰ্গৰ ৰিলেটেডত যোনটো আমাৰ কেছ চলি আছে তাতে যিহেতু সেই ঘটনাটো বা সেই যোনটো ডেথ হৈছিলে সেইটো ছিংগাপুৰত বা ইণ্ডিয়াৰ বাহিৰত যিহেতু হৈছিলে চ' তাৰ কাৰণে আমি ছেকশ্যন 208 ইয়াতে লাগু কৰিবলগীয়া হৈছে যাৰ কাৰণে আমি ডিটেইলছ বা ইনভেষ্টিগেশ্যনটো ফাৰ্ডাৰ প্ৰচিড কৰিবৰ কাৰণে অ'কে ইয়াৰ কাৰণে আমি কি কৰিব লাগে ইউনিয়ন গভমেণ্টৰ পৰা পাৰ্মিশ্যন ল'ব লাগে চ' আমাৰ যোনটো নিউজ ওলাই আহিছে তাতে কি কোৱা হৈছে যে চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা announced that the Union Home Minister Amit Shah has granted sanction under the Section 208 of the Bharatiya Nagarik Suraksha Samhita. So Section 208ৰ আণ্ডাৰত ইউনিয়ন গভৰ্ণমেণ্টে ইয়াতে পাৰ্মিশ্যন গ্ৰাণ্ট কৰিছে যে আমি গৈ কিনে সেই গোটেই যিমানখিনি ইনভেষ্টিগেশ্যনৰ প্ৰচিডিউৰ আছে সেইখিনি আমি কনক্লুড কৰিব পাৰোঁ অ'কে চ' দিছ চেংচন এলাউজ দি অথৰিটিজ টু প্ৰচিড লিগেলি এগেইনষ্ট দি একিউজড লিংক টু দি ছিংগাৰ জুবিন গাৰ্গছ ডেথ ইন ছিংগাপুৰ অ'কে যিহেতু এই গোটেই ঘটনাৱলীটো বাহিৰত হৈছিলে চ' তাৰ কাৰণে যোনটো ইম্পৰ্টেণ্ট প্ৰভিজন ডেট ইজ দি ছেকশ্যন 208 চ' ডাইৰেক্টলি তোমালোকক MCQত সুধিব পাৰে যে ছেকশ্যন 208 অফ দি BNSSৰ কি কাম আছে প্ৰাইমেৰিলি APSCৰ প্ৰিলিমছত সুধিব পাৰে ৰাইট আৰু মেইনছ অৰিয়েণ্টেডো এটা দুটা ইয়াতে কুৱেশ্যন বনিব পাৰে বা আমাৰ যিকোনো আদাৰ যিমানবিলাক গভৰ্ণমেণ্ট এক্সামিনেশ্যনছ আছে তাতে যদি আমি টাফ কেটাগৰী এটা যদি কুৱেশ্যন ইয়াতে বনাব খোজোঁ ইয়াৰ পৰা ধুনীয়াকৈ ইয়াতে আহিব পাৰে অ'কে চ' বাকীখিনি আমি বস্তু পঢ়ি লওঁ ৰিগাৰ্ডিং দি ছেকশ্যন 208 ৰাইট চ' ছেকশ্যন 208ত আমাৰ কি প্ৰভিজনছ আছে থুলমূলভাৱে আমাক যিমানখিনি এক্সামত দৰকাৰ যদি আমি বহুত বেছি ভিতৰত সোমাই যাওঁ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাত বহুতখিনি বস্তু আমি পাই যাম বাট সিমানখিনি বস্তু আমাৰ যিকোনো অসম গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে দৰকাৰী নহয় যিমানখিনি লাগে আমি সিমানখিনি ইয়াতে চাই লওঁ চ' ছেকশ্যন 208 অফ দি BNSS states that when an offense is committed outside India, a court of India can take up the case only after prior sanction from the central government. চ' ইণ্ডিয়াৰ যিকোনো এখন ইয়াতে আইন বা আদালত বা আমাৰ কোৰ্টে তেতিয়াই কেছটো ল'ব পাৰিব যেতিয়া নেকি আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ইউনিয়ন গভৰ্ণমেণ্টে ইয়াতে যদি প্ৰায়ৰ চেংচন বা পাৰ্মিশ্যন যদি প্ৰদান কৰে ৰাইট চ' তাৰ কাৰণে কি হয় আমাৰ ইয়াতে প্ৰভিজনছবিলাক কি আছে ইট এপ্লাইজ ৱেন এন অফেন্স ইজ কমিটেড আউটছাইড ইণ্ডিয়া ৰাইট 208 সদায় এপ্লিকেবল কেতিয়া হ'ব যেতিয়া নেকি আমাৰ সেই অফেন্সটো কমিটেড ক'ত হ'ব বা সেই ঘটনাৱলীটো হ'ব লাগিব আমাৰ ভাৰতৰ গণতন্ত্ৰৰ বাহিৰত অ'কে তাতে কি প্ৰভিজনছ আছে আমাৰ ইয়াতে যদি সেই এক্টটো এজন ইণ্ডিয়ান চিটিজেন বা ভাৰতীয় নাগৰিকে যদি কৰে ৰাইট তাৰ লগতে কি হ'ব বাই এন নন চিটিজেন ৱেন অন এ শ্বিপ অৰ এন এয়াৰক্ৰাফ্ট ৰেজিষ্টাৰ্ড ইন ইণ্ডিয়া যদি এজন বিদেশী নাগৰিক ৰাইট বা যদি এজন নন চিটিজেন অফ ইণ্ডিয়া যোন ভাৰতৰ নাগৰিক নহয় তেওঁ যদি এনেকুৱা এটা অফেন্স বা ঘটনাৱলী কৰে আৰু তেওঁ এনেকুৱা এখন জাহাজ বা আমাৰ উৰাজাহাজত যদি আছে ৰাইট যোনখন নেকি ভাৰতত ইয়াতে পঞ্জীভুক্ত হয় বা ৰেজিষ্টাৰ্ড ইন ইণ্ডিয়া যদি হয় তেতিয়া এই ছেকশ্যন 208টো তেওঁৰ ওপৰতো ইয়াতে লাগু হ'ব যদিও তেওঁ বিদেশী নহয় কিয় অ'কে বাট and this is crucial that such an offense can only be inquired into or tried in India unless there is prior sanction from the central government. So সকলোখিনিৰ কাৰণে সকলোতকৈ ইম্পৰ্টেণ্ট যোনটো প্ৰভিজন সেইটো হৈছে পাৰ্মিশ্যন from the central government for proceeding in these kind of matters.
ঠিক আছে, ৰাইট? চ' এই কুৱেশ্যনটো ৰিলেটেড ইয়াতে মই এটা MCQ প্ৰদান কৰিছোঁ তোমালোকক, ইয়াতে তোমালোকে কৰিব পাৰা যে ছেকশ্যন 208 অফ দি BNSS ডিলছ উইথ হুইচ অফ দি ফলোয়িং। চ' ইয়াতে অপশ্যন এত কি আছে আমাৰ অফেন্স ৰিলেটেড টু চাইবাৰ ক্ৰাইম, অফেন্স কমিটেড আউটছাইড ইণ্ডিয়া, তাৰ লগতে অফেন্সেছ ৰিলেটেড টু দি নেশ্যনেল ছিকিউৰিটি অনলি আৰু অফেন্সেছ কমিটেড বাই দি পাব্লিক ছাৰ্ভেণ্ট। চ' গোটেই আৰ্টিকলটোত আমি এইখিনি বস্তু ডিছকাছ কৰি লৈছোঁ। তোমালোকে পাৰিলে এইখিনি বস্তুৰ এই কুৱেশ্যনটো এনচাৰ দিব পাৰা। অ'কে, so next up is the topic number 2, that is the man-elephant conflict in state. আমি সকলোৱে জানো যে যিহেতু লাহে লাহে আমাৰ কি হৈ আহিছে, আমাৰ বনাঞ্চলবিলাক নোহোৱা হৈ আহি আছে, আৰু তাৰ কাৰণে কি হৈছে আমাৰ যিমানবিলাক জনাঞ্চলৰ সংখ্যা বাঢ়ি গৈ আছে, আৰু তাৰ কাৰণে আমাৰ ৰিজাল্টেণ্ট বস্তুটো কি হৈ আছে, আমাৰ হিউমেন এলিফেণ্ট বা হাতী মানুহ বুলিও ক'ব পাৰা, বা ইয়াতে ডিফাৰেণ্ট যিমানবিলাক এনিমেলছ আছে তাৰ লগত হিউমেন কনফ্লিক্ট আমাৰ বাঢ়ি গৈ আছে। মানৱৰ লগত যিমানখিনি এটা কনফ্লিক্ট, সেই বস্তু আমি বাঢ়ি যাই থকা দেখা পাইছোঁ। প্ৰাইমাৰীলি আমি এটা কি দেখা পাওঁ, হাতী মানুহৰ সংঘাত। অ'কে, চ' সেই বস্তুটো আমি বহুতখিনি বাঢ়ি যোৱা দেখা পাইছোঁ। আৰু এইখিনি সময়ত আমি বাঢ়ি যোৱা কিয় দেখা পাওঁ, যিহেতু আমাৰ ইয়াতে কাতি মাহ শেষ হৈ আঘোণত সোমাইছে, আমাৰ লাহে লাহে নতুন ধান ওলাব, হয়নে? আমি ধান কাটিবলগীয়া হৈছে। চ' যিহেতু আমাৰ পথাৰত ধান আছে, এই ধান খাবৰ কাৰণে বহুতবাৰ ইয়াতে হাতীবিলাক আহে। চ' সেইকাৰণে এই ছিজনটোত আমি বহুতখিনি হিউমেন এলিফেণ্ট কনফ্লিক্ট হোৱা দেখা পাওঁ। ঠিক আছে, চ' ইয়াৰ বিষয়ে এটা আৰ্টিকেল আহিছে আজিৰ আছাম ট্ৰিবিউনত, সেইখিনি আমি ইয়াতে চাই লওঁ। ঠিক আছে, চ' আছাম ইজ উইটনেছিং এ ৰেপিড ইনক্ৰিজ ইন দি হিউমেন এলিফেণ্ট কনফ্লিক্ট লিডিং টু দি ৰাইজিং ডেথ, ক্ৰপ লছ এণ্ড দি প্ৰপাৰ্টি ডেমেজ। চ' ইয়াৰ কাৰণে আমি ইয়াতে জীৱন মৰণৰ সংঘাত দেখা পাইছোঁ। তাৰ লগতে আমাৰ ধান খেতি বা যিমানখিনি আমাৰ ফাৰ্মিং হৈ আছে, সেইখিনি আমি ইয়াতে লছেছ দেখা পাই আছোঁ। লগতে আমাৰ প্ৰপাৰ্টি মানে আমাৰ ঘৰ বাৰীও ইয়াতে ভাঙা আমি দেখা পাওঁ কেতিয়াবা। প্ৰাইমাৰীলি যিমানবিলাক আমাৰ ডিষ্ট্ৰিক্টছ আছে, নেশ্যনেল পাৰ্ক বা ফৰেষ্ট ৰিজাৰ্ভ বা আমাৰ ৱাইল্ড লাইফ চেংচুৰী আশে পাশে যিমানবিলাক আমি গাঁও ভূঁই যিমানবিলাক আছে, তাতে বেছিকৈ আমি হিউমেন এলিফেণ্ট কনফ্লিক্ট হোৱা দেখা পাওঁ। ঠিক আছে, চ' এতিয়ালৈকে এই আৰ্টিকেলটোত দিয়া যিখিনি ডেটা, এই বছৰত এতিয়ালৈকে 71জন মানুহ এতিয়ালৈ ঢুকাইছে এই হাতী মানুহ সংঘাতত, আৰু 41টা ইয়াতে হাতী ঢুকাইছে। অ'কে, চ' এইখিনি বস্তু আমাৰ এক্সামৰ কাৰণে ইমান বেছি ইম্পৰ্টেণ্ট নহয়, যদি আনটিল এণ্ড আনলেছ আমি মেইনছ প্ৰাইমাৰীলি APSCত যদি আমি ডাটা যদি ফেটছ কৰিব খোজোঁ বা তেনেকুৱা যদি আমাৰ তাত কুৱেশ্যনছ আহে, তেতিয়াহ'লে আমি এইবিলাক কোড কৰিব পাৰোঁ। বাট ৰিগাৰ্ডিং ফ্ৰম দি MCQ পইণ্ট অফ ভিউ যদি আমি ADRE বা SI তেনেকুৱা এক্সামৰ যদি কথা কৈ আছোঁ, কোনো ধৰণৰ এইবিলাক বস্তু আমি মুখস্থ ৰাখিব দৰকাৰ নাই। জাষ্ট আমি ইমানখিনি জানিলেই হ'ল যে হাতী মানুহ সংঘাত কিহৰ কাৰণে হৈ আছে, ৰাইট, আৰু কেতিয়া কোন ছিজনত বেছিকৈ হয়। অ'কে, চ' পেডি ৰাইপনিং এণ্ড দ্য লাইভলিহুডছ আৰ আণ্ডাৰ দ্য থ্ৰেট। যিহেতু মই কৈ আছিলোঁ যে ধান এতিয়া আমাৰ কাটিবৰ হৈছে, ৰাইট, চ' সেইখিনি বস্তুত আমি বহুত বেছি এটা প্ৰব্লেম ফেচ কৰি আছোঁ বা সমস্যাৰ সন্মুখীন হৈ আছোঁ। যিহেতু আমাৰ গোটেই ৰাজ্যখন কি এটা কৃষি প্ৰধান ৰাজ্য, ইট ইজ এ ফাৰ্মিং বা এগ্ৰিকালচাৰ অৰিয়েণ্টেড, য'ত নেকি অলমষ্ট 70-80% মানুহ তাতেই জড়িত হৈ আছে। অ'কে, চ' তেওঁলোকৰ জীৱন জীৱিকা আৰু তেওঁলোকৰ খেতি যোনটো, সেইখিনি বস্তু ইয়াতে বহুতখিনি ইট ইজ দি আণ্ডাৰ দি থ্ৰেট, বা তেওঁলোকে ইয়াতে সমস্যাৰ সন্মুখীন হৈ আছে বা ভাবুকি তেওঁলোকে পাই আছে। অ'কে, চ' কি আমাৰ মেইন ইছ্যুজ বা মেইন ৰিজনছ যাৰ কাৰণে নেকি আমি হাতী মানুহ সংঘাত বা হিউমেন এলিফেণ্ট কনফ্লিক্ট ইয়াতে দেখা পাই গৈ আছোঁ। প্ৰথমটো হৈছে আমাৰ শ্ৰিংকিং হেবিটেটছ মানে কি, এওঁলোকৰ বাসস্থান। আমাৰ যিমানবিলাক হাতী আছে তেওঁলোকৰ বাসস্থান যিহেতু লাহে লাহে কমি আহিছে জনসংখ্যা বিস্ফোৰণৰ কাৰণে, বেছি মাটিত আমি খেতি কৰিব লৈ আছোঁ। আগতে যিমানবিলাক মাটিত আমাৰ ইয়াতে বনাঞ্চল আছিলে, সেইবিলাক ধ্বংস কৰি আমি তাতে ঘৰ বাৰী বনাইছোঁ। আৰু তাৰ লগতে আৰু এটা বস্তু তোমালোকে ন'টিছ কৰিবা, যিহেতু অনগয়িং যোনটো আমাৰ এভিকশ্যন চলি আছে, তাতে এটা বস্তু তোমালোকে ন'টিছ কৰিবা, সদায় আমি এইবিলাক এভিকশ্যন ক'ত দেখা পাই আছোঁ, ফৰেষ্ট ৰিজাৰ্ভবিলাকত বা ফৰেষ্ট লেণ্ডবিলাকত। তাতে ইলিগেল এনক্ৰ'চমেণ্ট হৈ আছে, যাৰ কাৰণে কি হৈছে আমাৰ যিমানবিলাক এলিফেণ্ট কৰিডৰ্ছ থাকে, এলিফেণ্ট কৰিডৰ্ছ মানে কি, সেইবিলাক বাট পথ যাৰ মাজেদি নেকি আমাৰ হাতীবিলাক অহা যোৱা কৰে, তেওঁলোকৰ হাৰ্ডছবিলাক বা তেওঁলোকৰ গ্ৰুপবিলাক। অ'কে, চ' সেই ৰাস্তাবিলাকত যেতিয়া আমি ঘৰ বাৰী বনাই দিছোঁ, তাৰ কাৰণে আমি কি দেখা পাইছোঁ, হাতী মানুহৰ সংঘাত বেছি হোৱা দেখা পাই গৈ আছোঁ। অ'কে, তাৰ লগতে আমাৰ এনভাইৰমেণ্টেল ডিগ্ৰেডেশ্যন মানে হ'ল আমাৰ পৰিৱেশ যোনটো আমি বিনষ্ট কৰি গৈ আছোঁ লাহে লাহে। অ'কে, পলিউশ্যন, ৰাইট, ক্লাইমেট চেঞ্জ, তাৰ লগতে আমাৰ ট্ৰেইন কলিজনছ, ৰাইট,
বহুতবিলাক কেতিয়াবা হাতী কি হয় আমাৰ ৰেলৰ আগত আহি কিনে তেওঁলোকে মৃত্যুবৰণ কৰিবলগীয়া হয়। তাৰ লগত আহে ইলেক্ট্ৰকিউশ্যন। ইলেক্ট্ৰকিউশ্যন শব্দটোৰ অৰ্থ হ'ল আমি ইয়াতে যদি আমি সৰল ভাষাত ক'বলৈ যাওঁ ইয়াতে ইলেক্ট্ৰিক বা কাৰেণ্ট শ্বক দিয়া। ঠিক আছে, এইটো এটা চাইণ্টিফিক ৱৰ্ড হয়। ঠিক আছে, বা বিজ্ঞানৰ এটা ৱৰ্ড হয়। ঠিক আছে, বিজ্ঞানৰ এটা শব্দ হয়। যদি আমি কাৰেণ্টৰ শ্বক প্ৰদান কৰোঁ, তোমালোকে এটা বস্তু ন'টিছ কৰিবা, যদি যিকোনো এনেকুৱা এটা এৰিয়াত যদি তোমালোকে যোৱা য'ত নেকি আমি হাতী মানুহ সংঘাত বহুত বেছি দেখা পাওঁ, তাৰে ঘৰৰ আগে আগে কিছুমান এনেকুৱা ফেন্সেছ থাকে। অ'কে, য'ত নেকি কাৰেণ্ট প্ৰবাহী কিছুমান ইয়াতে তাঁৰ থাকে। ৰাইট, যেতিয়া হাতীবিলাক আহি কিনে ইয়াতে কণ্টেক্ট হয় তেতিয়া আমি কাৰেণ্ট শ্বক হোৱা দেখা পাওঁ। চ' এই বস্তুটোকে আমি ইলেক্ট্ৰকিউশ্যন বুলি কওঁ। ঠিক আছে, চ' ইয়াৰে কাৰণে আমাৰ অসম গভৰ্ণমেণ্টে কি পদক্ষেপ লৈছে যাতে হাতী মানুহ সংঘাত কমে। অ'কে, চ' প্ৰথমটো হৈছে যোনটো আমাৰ এই বছৰ বহুতখিনি নিউজত আছে, সেইটো হ'ল গজমিত্ৰ স্কীম। চ' এইটো লঞ্চ হৈছে জুলাই 2025। চ' তোমালোকে এটা বস্তু ন'টিছ কৰিবা, গজমিত্ৰ স্কীম এই বছৰ আছাম বাজেটত ঘোষণা হৈছিলে। অ'কে, আছাম বাজেট 2025-26। অ'কে, য'ত নেকি কি হয় আমাৰ এটা কমিউনিটি বেছ, মানে আমাৰ লোকেল মানুহখিনি লৈ কিনে আমি এই গোটেই হাতী মানুহ সংঘাতৰ লগত আমি ডিল কৰোঁ। ইয়াতে আৰু এটা বস্তু আহে যে আমি নেপিয়াৰ ঘাঁহ যোনটো আছে তাৰ আমি খেতি কৰোঁ, যাতে এটা গ্ৰীণ বেল্ট এটা প্ৰডিউচ কৰিব পাৰি আৰু হাতীবিলাকৰ কাৰণে নেপিয়াৰ ঘাঁহটোৱে যাতে খাদ্যৰ ৰূপত এটা বেৰিয়াৰ বনে। ৰাইট, তেওঁলোকে যাতে ভাল খাদ্য পায়। ঠিক আছে, চ' তাৰপিছত আহে ইয়াতে প্ৰজেক্ট ৰিহেব, য'ত নেকি যাৰ ফুল ফৰ্মটো হ'ল ইয়াতে ৰিডিউচিং দি হিউমেন এলিফেণ্ট এটেক্স ইউজিং দি বিজ। চ' বি মানে আমি সকলোৱে জানো আমাৰ ইয়াতে মৌ, হয়নে? চ' ইট ইজ কোনে ইমপ্লিমেণ্ট কৰিছে ইয়াতে? খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰিজ কমিশ্যন। অ'কে, চ' তোমালোকক যদি ডাইৰেক্টলি কুৱেশ্যনত সোধে যে ৰিহেব যোনটো অপাৰেশ্যন বা স্কীম সেইটো কোনে ইমপ্লিমেণ্ট বা কোনে ইয়াতে পালন কৰি আছে বুলি ক'লে খাদী আৰু ভিলেজ ইণ্ডাষ্ট্ৰিজ কমিশ্যন। ঠিক আছে, আৰু ছাপৰ্ট ক'ৰ পৰা পাইছে? বাই দি আছাম ফৰেষ্ট ডিপাৰ্টমেণ্ট। অ'কে, চ' এই গোটেই ৰিহেব প্ৰগ্ৰেমটোত কি কৰা হয়, মৌ মাখিৰ এটা আমি এনেকুৱা বেৰিয়াৰ এটা প্ৰডিউচ কৰোঁ বা এনেকুৱা এটা বাউণ্ডেৰী এটা আমি ক্ৰিয়েট কৰোঁ য'ত নেকি হাতীবিলাক আহিলে মৌ মাখিৰ সন্মুখীন হৈ কিনে তেওঁলোকে ইয়াতে আৰু আগ নাবাঢ়ে। ৰাইট, তাৰপিছত আহে ইয়াতে হাতী এপ। চ' হাতী এপ ইয়াতে হেজ বিন ডেভেলপ টু চাৰ্ভ এজ এ আৰ্লি ৱাৰ্ণিং ছিষ্টেম এণ্ড ইনক্লুডছ এ ফিচাৰ ফৰ ভিক্টিমছ টু এপ্লাই ফৰ দি কম্পেনচেশ্যন। অ'কে, চ' এইটো এটা তোমালোকৰ কি হয়, ইনফৰমেশ্যন টেকন'লজি ইউজ কৰি কিনে আমি এটা আৰ্লি ৱাৰ্ণিং ছিষ্টেম ইয়াতে জেনেৰেট কৰিব ট্ৰাই কৰিছোঁ যে ইয়াতে সম্ভাৱ্য হাতী মানুহ সংঘাত হ'ব পাৰে বুলি। অ'কে, ৰাইট, আৰু তাৰ লগতে যদি কোনোবা ভিক্টিম ইয়াতে হৈছে যোনে নেকি ইয়াতে কাৰোবাৰ আনফৰ্চুনেটলি ডেথ হৈছে, ৰাইট, বা নিজৰ ঘৰ বাৰী হেৰুৱাবলগীয়া হৈছে, তেতিয়াহ'লে কম্পেনচেশ্যনো ইয়াতে ফাইল কৰিব পাৰে এই এপটোৰ থ্ৰুদি। ঠিক আছে, চ' ইয়াতে আমি এটা কুৱেশ্যন দিবলৈ ট্ৰাই কৰিছোঁ। চ' হোৱাট ইজ ওৱান মেজৰ ইক'লজিকেল কম্পনেণ্ট প্লেন্ড আণ্ডাৰ দি গজমিত্ৰ স্কীম? অ'কে, চ' ইয়াৰে প্ৰথম অপশ্যনটো হৈছে কনষ্ট্ৰাকশ্যন অফ ইলেক্ট্ৰিক ফেন্সেছ, প্লেণ্টেশ্যন অফ বেম্বু এণ্ড নেপিয়াৰ গ্ৰাছ, তাৰ লগতে ডিপ্লয়মেণ্ট অফ ড্ৰোনছ ফৰ ক্ৰপ মনিটৰিং এণ্ড কেপচাৰিং এণ্ড ৰিলোকেটিং দি এলিফেণ্ট হাৰ্টছ। তো তোমালোকে ইয়াৰে এনচাৰটো কাইণ্ডলি কমেণ্ট ছেকশ্যনত দিব ট্ৰাই কৰিবা। ঠিক আছে, চ' তাৰপিছত আহে টপিক নম্বৰ 3, ডেট ইজ দি ফিফা ৱৰ্ল্ড কাপ ট্ৰফি টু ভিজিট গুৱাহাটী। অ'কে, চ' ফিফা ৱৰ্ল্ড কাপ ট্ৰফি ইয়াতে গুৱাহাটীত অনা হ'ব কেতিয়া? জানুৱাৰী 13 তাৰিখে। এইটো আমাৰ এটা MCQ ৰিলেটেড কুৱেশ্যন হ'ব পাৰে। ৰাইট, APSCৰ প্ৰিলিমছত হওক বা ডিফাৰেণ্ট যিমানবিলাক আমাৰ MCQ অৰিয়েণ্টেড এক্সামিনেশ্যনছ আছে। ৰাইট, অ'কে, চ' নেক্সট ADRটো এই কুৱেশ্যনটো আহিব পাৰে। ঠিক আছে, চ' ফৰ এ ওৱান ডে টুৰ, চ' একদিনৰ কাৰণে জানুৱাৰী 13 তাৰিখে ইয়াতে ফিফাৰ যোনটো অৰিজিনেল ৱৰ্ল্ড কাপ সেইটো অনা হ'ব। চ' আছাম চিফ ছেক্ৰেটাৰী ৰবি কোটা announced the update on the social media, calling it a major milestone for the state. চ' তেওঁ ইয়াতে এই বস্তুটো ঘোষণা কৰিছিলে। চ' এইটো দিছ ইজ দ্য ফাৰ্ষ্ট টাইম দি আইকনিক ট্ৰফি উইল কাম টু দি গুৱাহাটী। চ' প্ৰথমবাৰৰ কাৰণে গুৱাহাটীত ইয়াতে আহিব এণ্ড দ্য টুৰ উইল কম্বাউণ্ড দি ৱৰ্ল্ড ফুটবল এক্সাইটমেণ্ট উইথ দি লাইভ মিউজিক পাৰফৰ্মেঞ্চেছ আণ্ডাৰ দি কোক ষ্টুডিঅ' বেনাৰ। চ' ইয়াতে বহুতখিনি আমাৰ ইয়াতে সংগীতানুষ্ঠানো হ'ব ভালেখিনিও। ৰাইট, ইয়াৰ লগতে আমি ইয়াতে ডিফাৰেণ্ট এক্সিবিশ্যনো দেখা পাম আৰু কাৰ আণ্ডাৰত হ'ব? লাইভ মিউজিকখিনি কোক ষ্টুডিঅ'ৰ বেনাৰত আণ্ডাৰ হ'ব। ইমানখিনি আমি বস্তু কিহৰ কাৰণে পঢ়িব লাগে? যিহেতু কেতিয়াবা আমি ষ্টেটমেণ্ট বেছড কুৱেশ্যনৰ সন্মুখীন হওঁ। ৰাইট, ডিফাৰেণ্ট এক্সামিনেশ্যনত। চ' ৱাইডাৰ নলেজ বা বেছিকৈ আমি যেতিয়া জ্ঞান লৈ কিনে যাওঁ এটা টপিকৰ ওপৰত, তেতিয়া আমাৰ ষ্টেটমেণ্ট বেছড কুৱেশ্যন কৰিবলৈ সহজ হয়। ঠিক আছে,
So the goal is to create a memorable experience for the football supporters, music lovers, and the people across the Northeast. Right? So সকলোৰে কাৰণে এটা ভাল এক্সপিৰিয়েঞ্চ যাতে ইয়াতে বনাব পাৰে চ' গুৱাহাটী ইজ প্ৰিপেয়াৰিং ফৰ দি লেণ্ডমাৰ্ক চেলিব্ৰেশ্যন কম্বাইনিং দি স্পৰ্টছ এণ্ড দি কালচাৰ চ' এই গোটেই এক্সিবিশ্যনটোত আমি এটা সাংস্কৃতিক অনুষ্ঠান তাৰ লগতে এটা ক্ৰীড়া অনুষ্ঠানো আমি ইয়াতে দেখা পাম ঠিক আছে চ' আজিৰ ক্লাছটোত ইমানখিনি আছিলে আশা কৰোঁ তোমালোকে ছেশ্যনটো ভাল পালা চ' তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰা এই QR কোডটো স্কেন কৰি কিনে ৰাইট আৰু তাৰ লগতে এই টেলিগ্ৰাম চেনেলটোতে তোমালোকে ইয়াৰ PDF টো ফ্ৰী অফ কষ্ট পাই যাবা ঠিক আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা এই ভিডিঅ'টো লাইক কৰিব পাৰা যাতে ফাৰ্ডাৰ তোমালোকে আপডেটছবোৰ পাই থাকা ৰিগাৰ্ডিং কাৰেণ্ট এফেয়াৰ্ছ বা ডিফাৰেণ্ট আমি যিমানবিলাক টপিকছ আছে আমাৰ এক্সাম অৰিয়েণ্টেড গোটেইখিনি টপিকছ আমি ইয়াতে কাভাৰ কৰিব ট্ৰাই কৰিম আমাৰ এই ইউটিউব চেনেলটোতে Thank you everyone. Have a good day.